So hello everyone, আজি আমি তোমালোকক কেমিষ্ট্ৰি যোনটো নেক্সট টপিক আছিল এটো পঢ়াব গৈ আছো তোমালোকক এটো ৰেকৰ্ডিং ক্লাছ দি দিছো কাৰণ ৰেকৰ্ডিংত মানে এক্সট্ৰা ক্লাছ ল'ব লগে হৈ আছিল আৰু মানে অলৰেডি বহুতখিনি পিছ পৰি আছিল লাষ্ট উইকত ভালদৰে ক্লাছ হোৱা নাই সবেই কৈ আছে আধা ঘণ্টা হৈছে গতিকে আজি আমি আয়নাইজেশ্যন এনাৰ্জিৰ ওপৰত ডিসকাস কৰিম আয়নাইজেশ্যন এনাৰ্জি বা এনাৰ্জি কোৱা বা এনথালপি কোৱা একেই কথা এনাৰ্জি মানে এনথালপি হয় তোমালোকে পাবা থাৰ্মোডাইনামিক চেপ্টাৰত পাবা এনাৰ্জি মানে এনথালপি আজি আমি এটা আয়নাইজেশ্যন এনাৰ্জি বা এনথালপি কি হয় হেতুৰ ওপৰত পঢ়িম এটা সো ইয়াত বস্তুটো খুমাই কি আছে আয়নাইজেশ্যন শব্দটোৰ পৰা আমাৰ কি আহিছে মানে ইয়াত আমি কি বস্তু বুজি পাইছো চোন আয়ন আছে আয়ন তাৰছত আইজেশ্যন তাৰ মানে এটা আয়ন বনাবলৈ যি এনাৰ্জি লাগে হেতু আয়নাইজেশ্যন এনাৰ্জি বুলি কয় ইয়া আয়নাইজেশ্যন এনথালপিটো আমি প্লাছৰ ক্ষেত্ৰত ইউজ কৰো কাৰণ যোৱা এটা ইলেক্ট্ৰন যেতিয়া আমি ইয়াৰ পৰা আঁতৰাই লৈ যাব লাগিব যিকোনো সেলত ইলেক্ট্ৰন আছে তাৰ পৰা ইলেক্ট্ৰনটো নিজে উৰি গুছি যাব নোৱাৰে ন সেলৰ পৰা আঁতৰি গুছি যাব নোৱাৰে হেতু আঁতৰাই লৈ যাব লাগিব সেই আঁতৰাই লৈ যাবলৈ কাৰণে আমি ইয়াক কিবা এনাৰ্জি দিব লাগিব তেতিয়াই সি আঁতৰি যাব পাৰিব কাৰণ ইলেক্ট্ৰন এটা বহুত টাইটলি ইলেক্ট্ৰন আৰু আমাৰ কি থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন যোনটো মাজত থাকে হেতু কোৱা হয় নিউক্লিয়াছ এটো কোৱা হয় নিউক্লিয়াছ আৰু নিউক্লিয়াছত কি থাকে প্ৰটন প্লাস চাৰ্জ আৰু এফালে লাষ্টৰ সেলত কি থাকে ইলেক্ট্ৰন এটা ইলেক্ট্ৰনটো প্লাস চাৰ্জে এট্ৰেক্ট কৰি থাকে ভিতৰলৈ টানি থাকে এতিয়া সেই ইলেক্ট্ৰনটো নিজে বাহিৰত গুছি যাব নোৱাৰে তাক আমি কিবা এনাৰ্জি দিব লাগিব এই ইলেক্ট্ৰনটো ঠেলি পঠিয়াব পাৰিব লাগিব বাহিৰত উলিয়াই দিবলৈ এটা এনাৰ্জি দিব লাগিব আৰু যেটো এনাৰ্জি দিয়া হয় হেতুকে কোৱা হয় আয়নাইজেশ্যন এনাৰ্জি বা আয়নাইজেশ্যন এনথালপি গতিকে আয়নাইজেশ্যন এনথালপি কি হয় এনাৰ্জি ৰিকোয়াৰ্ড টু ৰিমুভ ইলেক্ট্ৰন এটা কোনটো ইলেক্ট্ৰন আমি কৰ পৰা আঁতৰাম তোমালোকে দেখিছা যেতিয়া Na+ আয়ন বনে ঠিক তেনেকে ধৰা Mg2+ আয়ন বনিছে এইবিলাকৰ ক্ষেত্ৰত ইলেক্ট্ৰনটো কৰ পৰা আঁতৰি যায় একদম লাষ্টৰ সেলটো পৰা ইলেক্ট্ৰন আঁতৰি যায় ফ্ৰম ভ্যালেন্স সেল গতিকে ইলেক্ট্ৰন যে আমি আঁতৰাম কোনটো সেলৰ পৰা আঁতৰাম ভ্যালেন্স সেল মানে আউটাৰ মোস্ট একদম লাষ্টৰ সেলটো একদম লাষ্টৰ সেলটো পৰা ইলেক্ট্ৰন এটা আঁতৰাই দিব যেতিয়া পাৰিবা হেতু কি যিমান এনাৰ্জি লাগিব সেই ইলেক্ট্ৰনটো আঁতৰাই দিবলৈ হেতু কোৱা হয় আয়নাইজেশ্যন এনাৰ্জি অৰ আয়নাইজেশ্যন এনথালপি ঠিক আছে ডেফিনেশনটো লিখি ৰাখিব পাৰা আজি কিছুমান নোটস তোমালোকে পাই যাবা হলো কিছুমান নোটস হয়তো পিডিএফ টো নাহিবও পাৰে কাৰণ মই যেবিলাক ইয়াত পেনেৰে লিখিম হেখিনি নোটস হয়তো নাহে সাগে পিডিএফ কৰিলে গতিকে তোমালোকে ভিডিওটো চাই যাবা আৰু পিডিএফ টো মিলাই চাবা কিছুমান নোটস তাত থাকিব খালি কিছুমান নোটস নিজে লিখি লবা মানে ভিডিওটো পজ কৰি আয়নাইজেশ্যন এনথালপি ঠিক আছে ইয়াৰ ডেফিনেশনটো এনেকৈ লিখিবা মই লিখি ৰাখিছিলো amount of energy required to remove the valence cell electron আমি কোনটো সেলৰ পৰা আঁতৰাম valence cell electron from an isolated মানে অকলে থকা এটম isolated atom বিলাক সদায় gaseous atom হয় আৰু gaseous atom isolated neutral gaseous atom is called neutral মানে এটো প্লাস মাইনাস একো চাৰ্জ নাই জাস্ট নিউট্ৰেল হয় যেতিয়া আমি আয়নাইজেশ্যন এনথালপি বুলি কম নিউট্ৰেল এটা এটমৰ পৰাহে আমি ইলেক্ট্ৰন আঁতৰাই নিও আৰু ফাৰ্ষ্টটো কি নিউট্ৰেল হৈ থাকে হেতু কাৰণে নিউট্ৰেল লিখিছে is called ionization enthalpy হেতুৱে ionization enthalpy যদি ডেফিনেশন আহে তোমালোকে এটা লিখিব পাৰিবা ইজি হয় মানে একদম ভ্যালেন্স সেলৰ পৰা এটা ইলেক্ট্ৰন আঁতৰাই দিবলৈ যেটো এনাৰ্জি লাগে হেতুকে আয়নাইজেশ্যন এনাৰ্জি বুলি কোৱা হয় ইয়াৰ ইউনিট হল দুটা ইউনিটত লিখে ইয়াৰ এটা EV পাৰ এটম আৰু এটা কিলোজুল পাৰ মোল
মানে ধৰ আমি যদি এটা এটমৰ কাৰণে চাওঁ যেনেকৈ সোডিয়ামৰ এটা এটম জাষ্ট এটা এটম আমি কনচিডাৰ কৰিছোঁ সেই এটা এটমৰ পৰা এটা ইলেক্ট্ৰন আঁতৰাই দিবলৈ কিমানখিনি এনাৰ্জি লাগিব সেই এনাৰ্জিটোক আমি ইভিত লিখোঁ ইভি পাৰ এটম ইভি মানে ইলেক্ট্ৰন ভোল্ট ঠিক তেনেকৈ আমি যদি মলৰ ক্ষেত্ৰত উলিয়াওঁ মানে এদিন ফাৰ্ষ্ট কণ্ডিশ্যনটোত এটা এটমৰ কাৰণে উলিয়াইছোঁ কিন্তু আমি যদি একেবাৰতে এক মল এটম কনচিডাৰ কৰোঁ এক মলত কিমান এটম থাকে 6.022 ইনটু 10⁻23 আমি অলৰেডি বহুতবাৰ পঢ়িলোঁ গতিকে এক মল এটমৰ কাৰণে যদি টোটেল এনাৰ্জিটো আমি উলিয়াওঁ সেইটো কিলোজুলত প্ৰকাশ কৰে ঠিক আছে আৰু এইটো এটা ফৰ্মুলা আছে 1 ev ইকুৱেল টু 1.6 ইনটু 10⁻−19 জুল মনত ৰাখিবা মানে ইভিৰ পৰা যদি জুলত কনচিডাৰ মানে কনভাৰ্ট কৰিব লাগে মানে এইটো ইউনিটৰ পৰা এইটো ইউনিটত কনভাৰ্ট কৰিব পাৰি তেতিয়া কোনটো ইউজ হয় জানানে 1 ev মানে 1.6 ইনটু 10⁻−19 জুল এইটো মনত ৰাখিবা আৰু কনভাৰ্ট কৰিলে লাষ্টত কিমান ওলায় সেইটো মনত ৰাখি থৈ দিয়া 1 ev পাৰ এটম ইকুৱেল টু 96 কিলোজুল পাৰ মল এটা ইউনিটৰ পৰা এটা ইউনিটত কনভাৰ্টো কৰিব পাৰি ঠিক আছে তেনেকৈ তোমালোকে আয়নাইজেশ্যন এনথালপিটো বেছিকখিনি বুজি পালা এইটো জাষ্ট আৰম্ভণি এইটো টপিক বহুত ডাঙৰ হয় এইটো কাৰণে এটা ক্লাছত এইটো টপিক পঢ়াওঁতেই গুচি যাব চাবাচোন একচুৱেলি মই মানে ক্ৰিকেট চাই আছিলোঁ সেইটো কাৰণে টি চাৰ্ট পিন্ধি আছোঁ কাৰণে এতিয়াও টিভিত লাগিয়ে আছে জাষ্ট মিউট কৰি থৈ দিছোঁ হৈ গ'ল এতিয়া আমি নেক্সট জানিম সাকসেসিভ আয়নাইজেশ্যন এনথালপি সাকসেসিভ আয়নাইজেশ্যন এনথালপি এইটো কি হয় আকৌ সাকসেসিভ মানে কন্টিনিউয়াস এটা পিছত এটা চলিয়ে থাকে সাকসেসিভলি চলি থাকে কন্টিনিউয়াসলি চলি থাকে তেতিয়া সাকসেসিভটো আহে তাৰ মানে মই এটা এক্সাম্পল দিছোঁ আচ্ছা কেনেকৈ আমি প্ৰকাশ কৰে এইটো নাচালোঁ ন আয়নাইজেশ্যন এনথালপিটো কেনেকৈ প্ৰকাশ কৰে সেইটো আগত চাই লওঁ আয়নাইজেশ্যন এনথালপিটো কেনেকৈ মানে লিখে সেইটো আগত চাই লওঁ চোৱা এটা এটম আছে যিকোনো এটা এটম ধৰা এম যিকোনো এমটো ধৰা সোডিয়াম সোডিয়ামৰ পৰা আমি এটা ইলেক্ট্ৰন আঁতৰাই দিম তাৰ মানে এম প্লাছ বনি যাব আৰু এটা ইলেক্ট্ৰন আঁতৰি গুচি গ'ল সেইটো এনেকৈ প্ৰকাশ কৰে এটা ইলেক্ট্ৰনটো আঁতৰি যাবৰ কাৰণে আমি সোডিয়ামত কিবা এনাৰ্জি দিব লাগিব এম এটমটোত কিবা এনাৰ্জি দিব লাগিব সেইটোক ধৰা ডেল্টা এইচ এই ডেল্টা এইচটো প্ৰকাশ কৰে এই ডেল্টা এইচটোৱে আয়নাইজেশ্যন এনথালপি বুলি কয় হ'ল সেইটোকে আয়নাইজেশ্যন এনথালপি বুলি কয় মনত ৰাখিবা এম প্লাছ ডেল্টা এইচ যোনটো হয় মানে এম প্লাছ এম এটা এটম আছে নিউট্ৰেল এটম কম মানে ইয়াত ইলেক্ট্ৰনবিলাক আছে ভেলেন্স শেলৰ পৰা তুমি এটা ইলেক্ট্ৰন আঁতৰাই দিলা এম প্লাছ বনি যাব ইলেক্ট্ৰন আঁতৰি গ'লে প্লাছ আৰু ইলেক্ট্ৰনটো আঁতৰাবৰ কাৰণে এটা এনাৰ্জি প্ৰকাশ কৰিছোঁ আমি ডেল্টা এইচ দি আৰু সেইটোক আয়নাইজেশ্যন এনথালপি বুলি কোৱা হয় আই হোপ চবে বুজি পাইছে এতিয়া আমি চাম সাকসেসিভ আয়নাইজেশ্যন এনথালপি কি হয় সাকসেসিভ মানে কন্টিনিউয়াসলি চলি থকা চোৱা সাকসেসিভ আয়নাইজেশ্যন এনথালপি এনেকুৱা হয় ধৰা এটা এটম আছে এম আমি ডেল্টা H1 দিলোঁ এনাৰ্জি প্ৰকাশ কৰিছোঁ ডেল্টা H1 এটোৰ পৰা ধৰা এম প্লাছ আয়ন গঠন হ'ব প্লাছ এটা ইলেক্ট্ৰন মানে এই এমৰ পৰা এটা ইলেক্ট্ৰন আঁতৰি গুচি গৈছে এটা ইলেক্ট্ৰন আঁতৰিছে এটা তেতিয়া কি বনিব এম প্লাছ বনিব এম প্লাছ বনি গ'ল এটা ইলেক্ট্ৰন আঁতৰিলে ডেল্টা H1 ইয়াতে ডেল্টা H1টো কোৱা হয় ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি ফাৰ্ষ্ট আই বুলি লিখি দিছোঁ তোমালোকে শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি বুলি কয় ফাৰ্ষ্ট কিয় মানে এটা ইলেক্ট্ৰন আঁতৰাইছোঁ ঠিক আছে এতিয়া এই এম প্লাছটোৰ পৰা আমি আৰু এটা ইলেক্ট্ৰন আঁতৰাই দিম এম প্লাছ আছে ন তাৰ পৰা আৰু এটা ইলেক্ট্ৰন ধৰা আঁতৰাই দিম তেতিয়া এইটো কিমান হৈ যাব কোৱাচোন অলৰেডি এম প্লাছ হৈ আছে মানে সোডিয়াম প্লাছ ধৰা বা মেগনেছিয়াম প্লাছ এটা ইলেক্ট্ৰন আঁতৰিলে এতিয়া সেই এম প্লাছ যে বনি আছে তাৰ পৰা আৰু এটা ইলেক্ট্ৰন আঁতৰি গ'ল তাৰমানে আল্টিমেটলি এমৰ পৰা কিমান ইলেক্ট্ৰন আঁতৰি গ'ল ইয়াতে এটা আঁতৰিলে তাৰপিছতে ইয়াৰ পৰা আকৌ এটা আঁতৰিলে তাৰমানে 2+ আকৌ এবাৰ কৈ দিছোঁ সোডিয়াম আছে মেগনেছিয়াম আছে যি মানে ভাবা আৰু এম আছে তাৰ পৰা এটা ইলেক্ট্ৰন আঁতৰি গ'ল মানে এনেকুৱা মই তোমালোকক যদি মই বুজাই দিওঁ বস্তুটো ৰখা মই বুজাই দি আছোঁ
চোৱা ইয়াতে আমাৰ m আছে ফাৰ্স্ট m আছিলে তাৰ পৰা এটা ইলেক্ট্ৰন আঁতৰাই দিলা m+ বনিল m+ পৰা আৰু এটা ইলেক্ট্ৰন আঁতৰাই দিলা তেতিয়া কি বনিব m2+ বনিব ন কাৰণ m ৰ পৰা আলটিমেটলি দুটা ইলেক্ট্ৰন আঁতৰাই গ'ল এটা এটো সেইটো কাৰণে ইয়াত m2+ ঠিক আছে হেতু কোৱা হয় সাকসেসিভ আয়নাইজেশন এনথালপি বুলি কোৱা হয় কেনেকে এটো কাৰণে তো ডেল্টা H2 লাগিলে সেকেন্ড ইলেক্ট্ৰনটো আঁতৰাবৰ কাৰণে ডেল্টা H2 লাগিলে ধৰা সো ডেল্টা H2 কোৱা হ'ব সেকেন্ড আয়নাইজেশন এনথালপি ঠিক তেনেকে আমি 3 নম্বৰটো উলিয়াম ধৰা m2+ হৈ আছে তাৰপা আৰু এটা ইলেক্ট্ৰন আঁতৰাই দিলা m3+ বনি যাব এটো ধৰা থাৰ্ড আয়নাইজেশন এনথালপি হল এই ডেল্টা H1 ডেল্টা H2 ডেল্টা H2 মানে 3 ফার্স্ট সেকেন্ড থার্ড যে আয়নাইজেশন এনথালপি উলিয়াইছো এবিলাকক কোৱা হয় সাকসেসিভ আয়নাইজেশন এনথালপি মানে এটা এটাকে ওলাই গৈছে এটা ইয়াৰ ভিতৰত তোমালোকে নিজে মনত এবাৰ ভাবিবা কোনটো কাৰেক্ট হ'ব হা দুটা অপচন দিম আয়নাইজেশন এনথালপি delta H1 greater than delta H2 greater than delta H3 second option hobo etu delta H3 less than greater than delta H2 greater than delta H1 কোনটো অপচন কারেক্ট হ'ব তোমালোকে এবাৰ মনত ভাবা নিজে ভাবা ভিডিওটো ৰখাই লোৱা পজ কৰি আৰু নিজে এবাৰ ভাবা এটো কারেক্ট হ'ব নে এটো কারেক্ট হ'ব মানে আলটিমেটলি কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এটো খুদিছো মানে কোনটোৰ ক্ষেত্ৰত বেছিকে এনাৰ্জি লাগিব কোনটোৰ ক্ষেত্ৰত কম লাগিব হেতু ভাবা তোমালোকে পজ কৰি এবাৰ নিজে ভাবা তাৰপিছত মোৰ কথাটো শুনিবা তোমালোকৰটো কারেক্ট হয় নে নহয় তেতিয়া গম পাবা ঠিক আছে সবে এবাৰ নিজে ভাবিলা এতিয়া মই কৈ দিছো চোৱা m আছে m তো ফার্স্ট নিউট্রাল এটম হৈ আছে ফার্স্ট m তো কি হৈ আছে নিউট্রাল এটম গতিকে আমি ডেল্টা H1 লাগিলে তাৰপিছত m+ বনিলে অলৰেডি ইয়াত প্লাস বনি গৈছে মানে অলৰেডি এটা ইলেক্ট্ৰন আঁতৰি গৈছে তাৰপিছত ডেল্টা H2 লাগিলে ইয়াত অলৰেডি দুটা ইলেক্ট্ৰন আঁতৰি গৈছে ডেল্টা H3 লাগিলে এতিয়া ভাবাচোন কোনটো অপচন কারেক্ট হ'ব জানানে এটো কারেক্ট নহয় কিয় নহয় কাৰণ চোৱা মই কৈ আছো ডেল্টা H3 এটো অলৰেডি প্লাস বনি আছে ইয়াৰ পৰা অলৰেডি দুটা ইলেক্ট্ৰন আগতে আঁতৰিয়ে আছে গতিকে বাকি কেটা ইলেক্ট্ৰন বেছি জোৰছে ভিতৰলৈ সোমাই আছে ন বেছি জোৰছে টানি থাকিব মানে মই তোমালোকক एग्जांपल দি বুজাই দিছো চোৱা মই ইয়াতে লিখি দিছো হা m আছে m এটমটো আছে প্ৰথম ইয়াত আউটাৰ সেলৰ কথাই কৈছো ধৰা প্ৰথম তিনটা ইলেক্ট্ৰন আছে তাৰপিছত এটা ইলেক্ট্ৰন আঁতৰাই দিলা তাৰপিছত m+ বনিলে ইয়াত দুটা ইলেক্ট্ৰন আছে ইয়াৰ পৰা আৰু এটা ইলেক্ট্ৰন আঁতৰাই দিলা m2+ বনিলে এটা ইলেক্ট্ৰন আছে ঠিক আছে গতিকে আমি যিমানে এনেকে চাই আহি আছো এফালৰ পৰা এফালে ইয়াত তিনটা ইলেক্ট্ৰন আছে প্লাসটোৱে তিনিওটাকে টানি থাকিব কিন্তু ইয়াত দুটা ইলেক্ট্ৰন কমি গল গতিকে প্লাসটোৱে দুইটাকে বেছি জোৰছে টানিব পাৰিব ন কাৰণ প্ৰোটন সমানে আছে প্ৰোটনটো সমানে থাকে নিউক্লিয়াৰ চাৰ্জটো সমানে থাকে নিউক্লিয়াৰ চাৰ্জ মানে প্ৰোটন মই লাস্ট ক্লাছতো কৈছিলো প্ৰোটন সমানে হৈ আছে কিন্তু ইলেক্ট্ৰন বিলাক কমি আহিছে যিমানে ইলেক্ট্ৰন কমি গৈছে প্লাসটোৱে বেছি ভালকে ভিতৰলৈ টানিব পাৰিব ন হেতু কাৰণে কি হয় ডেল্টা H3 টো বেছি হয় কিয় বেছি হয় কাৰণ জোনটোত সবতকে কম ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে ধৰা লাষ্টত তাৰ পৰা ইলেক্ট্ৰনটো আঁতৰোৱাটো কি হ'ব বেছি টান হ'ব ন বেছি হার্ড হ'ব আঁতৰোৱাটো কাৰণ কিয় তাত অলৰেডি এটা ইলেক্ট্ৰন হে আছে হে এটা ইলেক্ট্ৰনটো ই জোৰছে ভিতৰলৈ টানি ধৰি ৰাখিছে গতিকে তাৰ পৰা আঁতৰোৱাটো বেছি টান হ'ব হেতু কাৰণে কোনটো অপচন কারেক্ট হয় জানানে ডেল্টা H3 greater than delta H2 greater than delta H1 ঠিক আছে তোমালোকৰ কাৰণে এক্সপ্লেনেশনটো মই ইয়াত লগাই দিছো ডেল্টা H1 ডেল্টা H2 ডেল্টা H3 গুটেকেটা যে ডেল্টা H2 ডাঙৰ হয় সবতকে এই এক্সপ্লেনেশনটো মই ইয়াত দি দিছো তোমালোকে ইয়াৰ পৰা চাই লৈ লিখিব পাৰিবা ইয়াত লিখা আছে মই যিখিনি কথা তোমালোকক বুজালো সেইখিনি ইয়াত লিখা আছে গতিকে যিসকলে নোটছত লিখিবা তোমালোকে ভিডিওটো পজ কৰি কিনি লিখি দিবা তে নেক্সট স্লাইডত আগবাঢ়িছো আমি এটা আমি আয়নাইজেশন এনথালপি যে পঢ়ি আছো আয়নাইজেশন এনথালপি এটো কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে নরমালি মানে
কিছুমান বস্তু তোমালোকে নেচাৰেলি চাবা মানে সদায় বস্তুটো বুজি বুজি কৰিবা এনেকুৱা নহয় কি মুখস্থ কৰিবা এইকেইটা ফেক্টৰ এতিয়া কিছুমান বস্তু আমি দেখিলে গম পাব লাগে মানে নিজৰ কমন সেন্স লগাবা সদায় পিৰিয়ডিক টেবুলৰ যিবিলাক এটো চেপ্টাৰ হয় চেপ্টাৰ 3 কমন সেন্স লগাই কৰিব লাগে তেতিয়া তোমাৰ সোনকালে এনসাৰ বিলাক কৰিব পাৰা নিজে বুজি চাবা যে এটো কিয় হয় এটা সো ইয়াত আছে আমাৰ ইয়াত আছে factor in which ionization enthalpy depend কি factor upon ionization enthalpy to depend কৰে first আছে nuclear charge তোমালোকে নিজে ভাবিবা হা nuclear charge upon কেনেকৈ depend কৰে ন nuclear charge মানে কি মই এদিনাও কৈছিলো nuclear charge মানে নিউক্লিয়াছত যিমান চাৰ্জ আছে আৰু নিউক্লিয়াছত চাৰ্জ থাকা বস্তু কি থাকে proton থাকে so nuclear charge মানে protonৰ সংখ্যা ঠিক আছে এটা এটম আছে a ইয়াত ধৰা protonৰ সংখ্যা মানে নিউক্লিয়াৰ চাৰ্জ ইয়াত ধৰা +10 আছে এটাত আছে +11 এটাত আছে +12 এটা তোমালোকে নিজে ভাবা ইলেক্ট্ৰন সবতে আছে কোনটোৰ পৰা ইলেক্ট্ৰন আঁতৰোৱাটো বেছি সহজ হ'ব বেছি ইজি হ'ব বেছি ইজি কি হ'ব ইলেক্ট্ৰন ৰিমুভ কৰাটো তোমালোকে নিজে ভাবাচোন ভিডিওটো পজ কৰি কোনটোৰ পৰা ইলেক্ট্ৰন ৰিলিজ কৰাটো মানে ইলেক্ট্ৰনটো আঁতৰাই আনাটো বেছি ইজি হ'ব কোনটোৰ পৰা বেছি হ'ব যোনটো বেছি শক্তিশালী হয় +12 বেছি চাৰ্জ আছে প্লাস চাৰ্জটো বেছি আছে গতিকে ইহঁতে বেছি শক্তিৰে ইলেক্ট্ৰনটো ভিতৰলৈ টানি থাকিব বেছি এনাৰ্জিৰে টানি থাকিব গতিকে এটোৰ পৰা ওলোৱাটো হাৰ্ড হ'ব ইলেক্ট্ৰন ওলোৱাটো হাৰ্ড হ'ব আৰু যোনটো সবতকৈ কম হেতুত কম চাৰ্জৰে ইলেক্ট্ৰনটো ভিতৰলৈ টানি আছে গতিকে ইলেক্ট্ৰনটো উলিয়াই দিয়াত আমাৰ বেছি সহজ হ'ব গতিকে ইজি হ'ব প্লাস চাৰ্জলে ঠিক আছে একো মুখস্থ কৰিব নালাগে নিজে বুজি পেলাই কৰিব পাৰে কিয় কাৰণ ভিতৰত নিউক্লিয়াছত যোনটো চাৰ্জ থাকে প্লাস চাৰ্জ হেতু আঁতৰাই নিবলে কেতিয়া বেছি কষ্ট হ'ব যেতিয়া প্লাস চাৰ্জটো বেছি হ'ব ইলেক্ট্ৰনটো বেছিকে ভিতৰলৈ টানি থাকিব তেতিয়া বাহিৰৰ ইলেক্ট্ৰনটো আঁতৰাই নিয়াত আমাৰ বেছি মানে কষ্ট হ'ব কিন্তু মাজৰ যোনটো প্লাস চাৰ্জ হেতুই যদি কম ইলেক্ট্ৰনটো কমকে ভিতৰলৈ টানি থাকিব গতিকে সহজতে বাহিৰলৈ উলিয়াই লৈ যাব পাৰিম গতিকে আমি কি দেখিলো আয়নাইজেশ্যন এনথালপি আৰু নিউক্লিয়াৰ চাৰ্জ কেনেকৈ প্ৰপৰ্শনাল হয় কোৱাচোন নিউক্লিয়াৰ চাৰ্জ যিমান বাঢ়িছে নিউক্লিয়াৰ চাৰ্জ যিমান বাঢ়িছে আয়নাইজেশ্যন এনথালপি কিমান কি হৈছে বাঢ়িছে মানে নহয় তাৰ মানে কি কলো মই নিউক্লিয়াৰ চাৰ্জ যিমান বাঢ়িছে যিমানে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে সিমানে ইলেক্ট্ৰন উলিয়াই নিয়াটো বেছি হাৰ্ড হৈ গৈছে মানে বেছি এনাৰ্জি লাগে তাৰ মানে যিমান নিউক্লিয়াৰ চাৰ্জ বাঢ়িছে সিমান আয়নাইজেশ্যন এনথালপিও বাঢ়িছে গতিকে ডাইৰেক্টলি প্ৰপৰ্শনাল হৈ গ'ল হেতু বস্তুৱে আমি ইয়াত এক্সপ্লেইন কৰিছো নিউক্লিয়াৰ চাৰ্জ কেনেকৈ The ionization enthalpy increases with increase in nuclear charge. This is due to the fact that with increase in nuclear charge, the electron of outer shell are more firmly held by the nucleus. যিখিনি মই কৈছো এটো লিখা আছে গতিকে এটো তোমালকে লিখোতে নোটছ এটো লিখি দিবা আৰু তলত এটো বস্তু এড কৰি দিবা ionization enthalpy directly proportional to nuclear charge. Nuclear charge যিমান বাঢ়িব ionization enthalpy সিমান বেছি লাগিব এটো এড কৰি দিবা এতিয়া আমি সেকেন্ডটো চাম atomic size to নিজে ভাবা atomic size or condition to নিজে ভাবা ionization enthalpy বাঢ়িব নে কমিব কেতিয়া কমিব এটা পিৰিয়ডত আমি এফালে গৈ আছো ঠিক আছে atomic size কি হয় কমি কমি গৈ থাকে ইয়াৰ atomic size ইমানখিনি ইয়াৰ ইমানখিনি ইয়াৰ ইমানখিনি atomic size ৰ কথা কৈ আছো কমি কমি গৈ আছে atomic size যিমানে কমি কমি গৈ আছে সিমানে কি হৈছে সিমানে ইলেক্ট্ৰন বিলাক প্লাসৰ বেছি ওচৰত আছে ন ইয়াত এটো পজিটিভ চাৰ্জ ইলেক্ট্ৰন বিলাক ইয়াত আছে আউটাৰ সেলত ইয়াত আউটাৰ সেলটো একদম ওচৰত আছে আৰু প্লাসৰ একেবাৰে ওচৰত গতিকে এটো ইলেক্ট্ৰন আঁতৰাইনেটো বেছি হাৰ্ড হ'ব আৰু এটো ইলেক্ট্ৰন আঁতৰাইনেটো বেছি ইজি হ'ব মানে না কাৰণ এটো ইলেক্ট্ৰন প্লাসৰ পৰা দূৰত আছে দূৰত গুচি গৈছে গতিকে সহজতে আঁতৰাই লৈ যাব পাৰিবা গতিকে এটমিক আয়নাইজেশ্যন এনথালপি কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল টু এটমিক সাইজ মানে এটমিক সাইজ So ulta মানে inversely proportional ulta atomic size এফালে কি হৈছে কমি গৈছে ডিক্রিজ হৈছে কিন্তু আয়নাইজেশ্যন এনথালপি যিমান এফালে গৈছে আমি কি হৈছে হার্ড হৈছে মানে বেছি এনার্জি লাগে আয়নাইজেশ্যন এনথালপি ইনক্রিজ হৈছে গতিকে যিমানে সাইজটো কমি তোমালোকে নরমালি ভাইবা যিমানে সাইজটো সৰু সৰু হৈ গৈ থাকিব সিমানে বস্তুটো প্লাস চাৰ্জৰ বেছি ওচৰত আছে গতিকে তাক আমি সহজতে টানি আনিব নোৱাৰো গতিকে এটো কাৰণে আয়নাইজেশ্যন এনথালপি ইনক্রিজ হৈছে Example ले दिसु रियल लाइफ एग्जांपल তোমালোকৰ লগৰ লয়া কোনোবা ধৰা বেয়া আছে যোনে তোমাক বেয়া কৰিব বিচাৰি থাকে এতিয়া তুমি
ধৰা এটো পজিশনত আৰু এটো পজিশন এটো পজিশনত তুমি হোস্টেলত আছা ক্লাস সাইজটো ধৰা তোমাৰ পেৰেন্টস নিজৰ পেৰেন্টছৰ ওচৰত হোস্টেলত থাকিলে কি হয় পেৰেন্টছৰ পৰা দূৰত গুচি যায় গতিকে যোনটো বেয়া লৰা তোমাক বেয়া কৰিব বিচাৰিব সি তোমাক বেছি ইজিলি বেয়া কৰি দিব পাৰিব কাৰণ সি তোমাক ধৰা তোমাৰ পেৰেন্টছৰ ওচৰত নাই দূৰত আছা সি তোমাক জিটি কথা বেয়া কথা কৈ পেলাই তোমাক ম্যানিপুলেট কৰি ল'ব তোমাক এডভাইস দিবলৈ কোনো নাই ঘৰৰ পৰা আঁতৰত গতিকে এই ক্ষেত্ৰত তোমাক ম্যানিপুলেট কৰাটো ইজি হয় মানে তোমাক বেয়াৰ ফলে নিয়াটো ইজি হয় ঠিক তেনেকৈ কিন্তু তুমি যদি এটো পজিশনত চোৱা তুমি ঘৰত আছা নিজৰ পেৰেন্টছৰ লগত আছা সেই সময়ত তোমাক বেয়া কথা শিকোৱা বা বেয়া কাম কৰিবলৈ তোমাক যিসকল কোনোবা বেয়া ফ্ৰেণ্ডে যদি তোমাক বেয়াৰ ফালে নিব বিচাৰে এটো ক্ষেত্ৰত হাৰ্ড হ'ব কাৰণ তোমাক নিজৰ পেৰেন্টছৰ যেটো এট্ৰেকচন হয় তাৰ পৰা আঁতৰাই নিবলৈ টান হ'ব গতিকে সেই ইলেক্ট্ৰনৰ ক্ষেত্ৰতো সেই একেটাই বস্তু তেনেকৈ তোমালোকে ৰিয়েল লাইফৰ লগত ভাবি চাবা ঠিক আছে গতিকে এটমিক সাইজৰ ৰেডিয়াস ইয়াতে লিখা আছে আয়নাইজেশন এনথালপি ডিক্ৰিজেস এজ দা এটমিক সাইজ ইনক্ৰিজেস আমি যোনটো কলো মানে আয়নাইজেশন এনথালপি ইনভাৰ্সলি প্ৰপৰ্শনেল টু এটমিক সাইজ হল ionization enthalpy atomic size are inversely proportional as the distance of outer electron from the nucleus increases with increase in the atomic radius attractive force on the outer electron decreases মানে outer electron attractive force to decrease হৈ যায় হেতু মই যোনটো কৈ আছো আৰু যাৰ ফলত outer electron are held less firmly মানে যোনবিলাক বাহিৰৰ ইলেক্ট্ৰন এবিলাক কমকে মানে প্লাস চাৰ্জৰ লগত এট্ৰেকচন কম হৈ থাকে যিমান সাইজটো বাঢ়ি যায় আৰু হেতু কাৰণে লেস এমাউন্ট অফ এনাৰ্জি লাগে একেটাই কথা এতিয়া আমাৰ যেটো ক্লাস হয় তাতে আজিকালি বহুত অ্যাটেন্ডেন্স কমি গৈছে মানে ক্লাছত আমাৰটো 80 মান ষ্টুডেন্ট আছে তাৰ ভিতৰত 40 মানহে জয়েন হয় এই ভিডিওটো চাগে 40 জন মানহে চাব বাকি আধাখিনিয়ে নাচায় গুৰুত্বই নাই কাৰণ হেঁতে ফিজটো পেমেন্ট কৰি দিলে কিন্তু এতিয়া নাচায় হেঁতৰ কাৰণে 1200 একোৱে নহয় মইতো ছমাহৰ কাৰণে 1200 লৈছো কিছুমানৰ কাৰণে বহুত মানে মোৰ নিজৰ কাৰণে মই যেতিয়া সৰু আছিলো মোৰ কাৰণে 1200 1200 টকা বহুত বেছি হয় কিন্তু এনেকুৱা কিছুমান বহুত ষ্টুডেন্ট আছে চাগে যিসকলে ক্লাস নকৰে হেঁতৰ কাৰণে 1200 টকা চাগে একো নহয় কাৰণ obviously নিজৰ পিতৃ মাতৃ ধনী মানুহ হ'ব পাৰে যি খুজে তাকে দিয়ে মোবাইল লাগে বাইক লাগে সব দি দিয়ে আৰু লাষ্টত গৈ নিজৰ ল'ৰা ছোৱালী ধ্বংস হৈ যায় এটো কাৰণে যিসকল তোমালোকে যিমান দেখিছা ন ভাল ভাল ৰিজাল্ট কৰা মানুহ ভাল কলেজত পঢ়া মানুহ ভাল ভাল মাৰ্কস পোৱা মানুহ হাই সেকেন্ডাৰী মেট্ৰিকত বেছিভাগ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয় মানে অভাৱত থাকাখিনি বেছি ভাল ৰিজাল্ট হয় মই নিজে দেখিছো মই নিজেও সৰুৰ পৰা মই যি বিচাৰিছো কেতিয়াও একো পোৱা নাই মই আজিলৈকে যি বস্তু লৈছো সব মই নিজৰ পইচা দিয়ে লৈছো আৰু সৰুতে মই যেনেকৈ ডাঙৰ হৈছিল মই নিজে অভাৱটো দেখি আহিছো হেতু কাৰণে কৈছো তোমালোকে অলপমান সিৰিয়াস হোৱা কাৰণ তোমালোকৰ পিতৃ মাতৃয়ে তোমালোকৰ কাৰণে বহুত কষ্ট কৰে আৰু যিসকল অভাৱত ডাঙৰ হৈছা তোমালোকে হয়তো বুজি পাইছা কিমান মানে দেউতা মায়ে কিমানখিনি ত্যাগ কৰি পেলাই তোমালোকক এইখিনি বনাইছে গতিকে অলপমান সিৰিয়াস হোৱা এতিয়া আমি নেক্সট আমি ৰিজনটো চাম হেতু পেনিট্ৰেশন ইফেক্ট এটো বস্তু তোমালোকে এতিয়ালৈকে পোৱা নাই পেনিট্ৰেশন ইফেক্ট অফ ইলেক্ট্ৰন এটো কি হয় পেনিট্ৰেশন ইফেক্ট মানে কি তাৰ আগত জানাৰ আগতে তোমালোকে আমি অৰবিটেল আমি কেইটামান পঢ়িছিলো নহয় কি আছিলে সাবসেল কেটা এস পি ডি এফ পেনিট্ৰেশন ইফেক্ট মানে কি জানানে ইলেক্ট্ৰনটো পেনিট্ৰেশন মানে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ কিমান ওচৰত আছে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ কিমান ওচৰত আছে হেতু পেনিট্ৰেশন ইফেক্ট তাৰ মানে আমি তাৰ আগতে শেপ বিলাক জানিব লাগিব এবিলাক তোমালোকে ড্ৰ কৰা কোনো দৰকাৰ নাই হা ড্ৰ কৰি ৰাখিব পাৰে কাৰণ তোমালোকে বুজিবলৈ ভাল হ'ব ড্ৰ কৰি ৰাখিবা সো s অৰবিটেলটো এনেকুৱা শেপত হয় p অৰবিটেলটো কেনেকুৱা হয় দেখিছা না দুফালে থাকে এনেকে এটো p অৰবিটেলৰ শেপ দুফালে দুটা এনেকে লোব টাইপ থাকে d অৰবিটেলটো এনেকুৱা শেপত থাকে আৰু f অৰবিটেলটো এনেকুৱা ঠিক আছে এইকেইটা হল sp-df অৰবিটেল এতিয়া তোমালোকে নিজে চাবা হা p অৰবিটেলটো অলপমান মানে স্প্ৰেড হৈ আছে d অৰবিটেলটো আৰু বেছিকে স্প্ৰেড হৈ আছে d অৰবিটেলটো চাৰিফালে স্প্ৰেড হৈ আছে দেখিছা d অৰবিটেলটো বেছি স্প্ৰেড হৈ আছে f অৰবিটেলটো তাতকৈ বেছি স্প্ৰেড হৈ আছে গতিকে ইলেক্ট্ৰন নিউক্লিয়াছত পোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি ক'ত মই আকৌ কৈ দিছো in which orbital possibility of finding electron near nucleus is highest এটা কোৱেশ্চন ধৰ্ম খুদিছো তোমালোকে এই ডায়াগ্ৰামখিনি চাই পেলাই কোৱা কোনটো অৰবিটেলত
তোমালোকে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ ওচৰত পোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি SPDF কোনটোৰ ভিতৰত আটাইতকৈ বেছি হ'ব কোৱাচোন তোমালোকে ডায়াগ্ৰামটো চাই ক'ব পাৰিবা কোনটোত আটাইতকৈ বেছি হ'ব ভিডিওটো পজ কৰি এবাৰ চোৱা SPDF ঠিক আছে কোনটোত ইলেক্ট্ৰনটো নিউক্লিয়াছৰ আটাইতকৈ ওচৰত পাবা এছত পাবা অবভিয়াছলি এছত পাবা ন এছটো কমকে স্প্ৰেড হৈ আছে এটো সৰুকে আছে কিন্তু ইয়াত ইলেক্ট্ৰনটো ইয়াতো থাকিব ইয়াতো চাৰিফালে থাকিব ইয়াত য'ত ত'ত ইয়াত গতিকে ইলেক্ট্ৰনটো আটাইতকৈ বেছি ওচৰত কোনটোৰ ওচৰত আছে এইটো s অৰবিটেলৰ ওচৰত আছে গতিকে s অৰবিটেলত ইলেক্ট্ৰন পোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি মানে ইলেক্ট্ৰন নিউক্লিয়াছৰ ওচৰত পোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি তাৰপিছত p তাৰপিছত d তাৰপিছত f মানে s p d f গতিকে ইলেক্ট্ৰন পেনিট্ৰেশ্যন ইফেক্ট মানে ইলেক্ট্ৰন নিউক্লিয়াছৰ ওচৰত পোৱাৰ সম্ভাৱনা পসিবিলিটিটো ক'ত বেছি s ত তাৰ মানে s অৰবিটেলত ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকিব যেতিয়া ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকে আমি কি জানো আকৌ এবাৰ মনত পেলোৱা অলপ আগত যোনটো পঢ়ি আহিলো নিউক্লিয়াৰ চাৰ্জ বা এটমিক সাইজৰ কনসেপ্টটো মনত পেলোৱা যেতিয়া ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত আছে ইয়াত আছে আৰু এটো s অৰবিটেল মানে ইমাজিন কৰা এটো s অৰবিটেল কাৰণ s অৰবিটেলৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকে এটো p ধৰা ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা অলপ আঁতৰত আছে এতিয়া কোনটোৰ ক্ষেত্ৰত আয়নাইজেশ্যন এনাৰ্জি বেছি হ'ব আয়নাইজেশ্যন এনথালপি বেছি লাগিব মানে ইলেক্ট্ৰনটো আঁতৰাবলৈ কোনটোৰ ক্ষেত্ৰত বেছি হাৰ্ড আঁতৰাবলৈ কোনটোত টান হ'ব এটোত বেছি টান হ'ব কাৰণ এটো ইলেক্ট্ৰন একে প্লাছৰ একেবাৰে ওচৰত আছে গতিকে এই ইলেক্ট্ৰনটো আমি আঁতৰাই লৈ যোৱাত বেছি টান হ'ব কিন্তু এই ইলেক্ট্ৰনটো প্লাছৰ পৰা অকমান দূৰত আছে এটো আঁতৰাই লৈ যোৱা ইজি হ'ব গতিকে আমি কি দেখিলো ইলেক্ট্ৰনটো যিমানে নিউক্লিয়াছৰ ওচৰত থাকে আয়নাইজেশ্যন এনাৰ্জি সিমানে বেছি হয় তাৰ মানে আমি এটো ক'ব পাৰো আয়নাইজেশ্যন এনাৰ্জি ডাইৰেক্টলি প্ৰপৰ্চনেল টু পেনিট্ৰেশ্যন ইফেক্ট মানে নহয় হেতু কৈ দিব পাৰো কাৰণ পেনিট্ৰেশ্যন ইফেক্ট মানে কি ইলেক্ট্ৰনটো নিউক্লিয়াছৰ একেবাৰে ওচৰত পোৱাৰ সম্ভাৱনা গতিকে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ যিমান ওচৰত থাকিব আঁতৰাই লৈ যাব পৰা ইমান আমাৰ বেছি এনাৰ্জি লাগে এটো ইয়াত লিখি দিছে চোৱা ionization enthalpy increases as the penetration effect of electron increases মানে যিমান পসিবিলিটি হ'ব ইলেক্ট্ৰনৰ নিউক্লিয়াছৰ ওচৰত সিমানে ionization এনাৰ্জি বেছি লাগিব ঠিক আছে এখিনি ইয়াত লিখা আছে S P D F এটো পেনিট্ৰেশ্যন ইফেক্টৰ মানে সবতকৈ বেছি S ত তাৰপিছত P তাৰপিছত D তাৰপিছত F ত হৈ গ'ল এতিয়া আমি নেক্সট যাম শিল্ডিং ইফেক্ট আকৌ এটা নতুন বস্তু পঢ়িলো শিল্ডিং ইফেক্ট এই আজি এই ক্লাছটো তোমালোকে বহুত কনসেপ্ট শিকিব পাৰিবা আৰু বহুত ইন্টাৰেষ্টিং হয় এইবিলাক বস্তু আৰু কেমিষ্ট্ৰিৰ এইবিলাক বস্তু তোমালোকৰ 12 তো ইউজ হ'ব আৰু 11 ৰ পিছৰ চেপ্টাৰ কেইটাত ইউজ হ'ব গতিকে বহুত ইন্টাৰেষ্টিং পাবা তোমালোকে চাবা এতিয়া শিল্ডিং ইফেক্ট অৰ স্ক্ৰিনিং as the shielding or screening effect of inner electron increases the ionization enthalpy decreases eta shielding effect ki janilehe koribo pariba ঠিক আছে so shielding effect কি তোমালোকে চাবা ইয়াত মই নোটস তো লিখি দিছো তোমালোকে চিন্তা কৰিব নালাগে মই জাস্ট বুজাই দিম এতিয়া ঠিক আছে তোমালোকে আমি কি জানো এটা যিকোনো এটা एग्जांपल লৈছো ইয়াত ধৰ প্লাস আছে দুটা সেল আছে ইয়াত দুটা ইলেক্ট্ৰন ইয়াত ধৰা চাৰিটা মান ইলেক্ট্ৰন লৈছো ভিতৰত দুটা বাহিৰত চাৰিটা এতিয়া তোমালোকে চাবা এই ভিতৰৰ ইলেক্ট্ৰনটোক সৰি এই বাহিৰৰ ইলেক্ট্ৰনটোক প্লাসে এট্ৰেক্ট কৰি থাকিব বাহিৰৰ ইলেক্ট্ৰন বিলাক প্লাসে এট্ৰেক্ট কৰি থাকিব বাহিৰৰ ইলেক্ট্ৰন বিলাকক প্লাসে এট্ৰেক্ট কৰি আছে কিন্তু এই বাহিৰৰ ইলেক্ট্ৰনটোকে এই ভিতৰৰ ইলেক্ট্ৰনটোৱে কি কৰে ৰিপেল কৰে মানে কি আমি সদায় জানো কি প্লাস আৰু প্লাস হলে কি হ'ব ৰিপালশন মানে বিকৰ্ষণ অসমীয়াত কোৱা হয় বিকৰ্ষণ सेम चार्ज হলে ঠিক তেনেকৈ নেগেটিভ আৰু নেগেটিভ হলে বিকৰ্ষণ হ'ব আৰু প্লাস মাইনাস বা মাইনাস প্লাস হলেহে কি হয় এট্ৰেকশন হয় আকৰ্ষণ ঠিক আছে এতিয়া চোৱা প্লাস মাইনাস প্লাস ভিতৰত আছে মাইনাসটো ইয়াত আছে গতিকে এই প্লাসে এই বাহিৰৰ ইলেক্ট্ৰনটো এট্ৰেক্ট কৰি আছে কিন্তু এই ভিতৰটো এটা ইলেক্ট্ৰন আৰু বাহিৰটো এটা ইলেক্ট্ৰন ভিতৰৰ সেলটো আৰু বাহিৰৰ সেলটো सेम चार्ज আহি গল গতিকে ইহঁতৰ মাজত কি হ'ব ৰিপালশন হ'ব তাৰ মানে কি হৈ আছে ভিতৰ এই প্লাসটোৱে বাহিৰৰ ইলেক্ট্ৰনটোক এট্ৰেক্ট কৰি আছে আৰু একিটা আৰু এটা ইলেক্ট্ৰন আছে ভিতৰৰ সেলত
এই ইলেক্ট্ৰনটো আকৌ ইয়াক ৰিপালচন কৰি আছে, ইয়াক বাহিৰলৈ পঠাই আছে, এফালে ইয়াক ভিতৰলৈ টানি আছে, এফালে বাহিৰলৈ পঠাই আছে, মানে দুইফালে হৈ আছে। কি হ'ব এতিয়া ইয়াৰ দুইফালৰ পৰা দি আছে, এফালৰ পৰাও ভিতৰলৈ টানি আছে, এফালৰ পৰাও বাহিৰলৈ দি আছে। গতিকে বাহিৰলৈ ৰিপালচন যে দি আছে, ভিতৰলৈ এট্ৰেকচন দি আছে, গতিকে আল্টিমেটলি কি হয় জানে, এই বস্তুটো কি বুলি কোৱা হয়, শিল্ডিং ইফেক্ট। শিল্ডিং ইফেক্ট। তো শিল্ডিং ইফেক্ট মানে কি, থুলমূলকৈ কৈ থওঁ, মানে ভিতৰৰ চেলৰ এটা ইলেক্ট্ৰনে বাহিৰৰ চেলৰ যোনটো ইলেক্ট্ৰন আছে, ভিতৰৰ চেলৰ এটা ইলেক্ট্ৰনে বাহিৰৰ চেলৰ এটা ইলেক্ট্ৰনক নিউক্লিয়াছৰ যোনটো আকৰ্ষণ হৈ আছে ন, এট্ৰেকচন হৈ আছে, সেইটোৰ পৰা চিল্ড কৰি দিয়ে। চিল্ড মানে আঁতৰাই পঠোৱা, মানে নিউক্লিয়াছৰ আল্টিমেটলি যিমান হ'ব লাগিছিলে এট্ৰেকচন, সেইখিনি কমাই দিছে এইটো ইলেক্ট্ৰনে, কাৰণ ইয়াক বাহিৰলৈ ঠেলি আছে, গতিকে আল্টিমেটলি এট্ৰেকচনটো অলপ কমাই দিয়ে। কোনে, এই ভিতৰৰ ইলেক্ট্ৰনটোৱে। সেইটো কোৱা হয় শিল্ডিং ইফেক্ট। ইয়াত লিখা আছে তো, দ্য ইলেক্ট্ৰন ইন দ্য ভেলেন্স চেল এক্সপিৰিয়েঞ্চ এন এট্ৰেক্টিভ ফ'ৰ্চ ফ্ৰম দ্য নিউক্লিয়াছ, মানে নিউক্লিয়াছৰ পৰা এট্ৰেক্টিভ ফ'ৰ্চ আহি থাকে, মানে আৰু ৰিপালচিভ ফ'ৰ্চ ফ্ৰম ইলেক্ট্ৰন ইন দ্য ইনাৰ চেল, মই যোনটো ক'লোঁ, প্লাছে ইলেক্ট্ৰনটোক ভিতৰলৈ টানি থাকে আৰু ভিতৰৰ এটা ইলেক্ট্ৰনে ইয়াক বাহিৰলৈ ঠেলি থাকে। দ্য অভাৰঅল ইফেক্ট অফ দিছ টু অপ'জিং ফ'ৰ্চেছ is that the attractive force exerted by the nucleus on the valence shell electron is somewhat reduced by repulsive force, jonto mokolo attractive force plus e dibo aru ei electron to yak repulsive kori ase, gotike ultimately ei attraction to olop komi jabo, karon kyo ei phale pa olopman repulsion kori yak bahile thelibo jotno kore no, hetu kane. In other words, the valence shell electron mane last shell electron to do not feel the full charge of nucleus, তাৰ মানে কি হল, লাষ্টৰ যোনটো ইলেক্ট্ৰন আছে এইটোৱে এই নিউক্লিয়াছৰ কমপ্লিট এট্ৰেকচনটো নাপায়, কমপ্লিট এট্ৰেকচনটো নাপায়। কিয় নাপায়, কাৰণ এই ভিতৰৰ ইলেক্ট্ৰনটো ইয়াক অলপমান ৰিপালচনো কৰি থাকে, আৰু সেইটোকে কোৱা হয় শিল্ডিং ইফেক্ট অৰ স্কিনিং ইফেক্ট। দ্য এক্সুৱেল চাৰ্জ ফেল্ড বাই দ্য ভেলেন্স শেল ইলেক্ট্ৰন ইজ কল্ড ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। তাৰ মানে এই যোনটো এট্ৰেকচন হয় নিউক্লিয়াছৰ আৰু ৰিপালচন যিমান হৈছে ভিতৰৰ চেলৰ পৰা মাইনাছ কৰিলে আমি এক্সুৱেল এট্ৰেকচনটো পাম, অৰ এক্সুৱেল চাৰ্জটো পাম, এইটো কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। আৰু ৰিপালচিভ ফ'ৰ্চ মানে সেইটো শিল্ডিং ইফেক্ট বুলি কোৱা হয়, যোনটো ৰিপালচিভ ফ'ৰ্চ হৈ থাকে। ঠিক আছে, এতিয়া শিল্ডিং ইফেক্টটো আই হোপ তোমালোকে বুজি পালা। এতিয়া আমি কুৱেশ্যনটো চাম, মানে আমাৰ টপিকটো চাম। এতিয়া এইটো ইয়াত কি কোৱা আছে, এজ দ্য শিল্ডিং টৰ স্ক্ৰিনিং ইফেক্ট ইনাৰ ইলেক্ট্ৰন ইনক্ৰিজেছ। শিল্ডিং ইফেক্ট কাৰ হয়, ইনাৰ ইলেক্ট্ৰনেহে শিল্ডিং ইফেক্ট কৰে। শিল্ডিং মানে কি, আঁতৰাই পঠোৱাটো, আঁতৰাই পঠোৱাটো ভিতৰৰ ইলেক্ট্ৰনটোৱে কৰিব, এই বাহিৰৰ ইলেক্ট্ৰনটো আঁতৰাই পঠাব চেষ্টা কৰিব নিউক্লিয়াছৰ এট্ৰেকচনৰ পৰা, তাক অলপ দূৰত পঠাই দিব। গতিকে ইনাৰ ইলেক্ট্ৰনে কি কৰিছে, চিল্ড কৰি আছে। ইনাৰ ইলেক্ট্ৰনৰ শিল্ডিং ইফেক্ট যিমানে বাঢ়িব, তোমালোকে নিজে এতিয়া আমাৰ আয়নেশ্যন এনথালপিৰ লগত ৰিলেট কৰিবা নিজে হা। ইনাৰ ইলেক্ট্ৰনৰ যিমানে শিল্ডিং ইফেক্ট বাঢ়িব, যিমানে ই বাহিৰলৈ ঠেলিব চেষ্টা কৰিব ইলেক্ট্ৰনটো, সিমানে ই ইজিলি বাহিৰলৈ গুচি যাব পাৰিব, গতিকে আয়নেশ্যন এনথালপি কম লাগিব, হয় নহয়? আকৌ এবাৰ কৈ দিছোঁ, ইনাৰ ইলেক্ট্ৰনৰ শিল্ডিং ইফেক্ট যিমান বাঢ়িব, তাৰমানে এই ইলেক্ট্ৰনটো কি নিউক্লিয়াছৰ এট্ৰেকচনৰ পৰা আঁতৰাই পঠাই আছে, চ' যিমান বেছি মানে বাঢ়ি যাব শিল্ডিং ইফেক্ট, সিমানে ইলেক্ট্ৰনটো ইজিলি আঁতৰাই গুচি যাব, বেছি এনাৰ্জিও নালাগে, ই নিজে আঁতৰাই গুচি যাব লাষ্টত। গতিকে সেইটো কাৰণে আয়নেশ্যন এনাৰ্জি কম লাগে। ঠিক আছে, যেনেকুৱা এটা এক্সাম্পল দিছোঁ মই, তোমালোকৰ ধৰা কাৰোবাৰ কোনোবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে, ঠিক আছে, সেই গাৰ্লফ্ৰেণ্ডজনীক আৰু এটা বেলেগ ল'ৰাই এপ্ৰ'চ কৰিলে, গাৰ্লফ্ৰেণ্ডজনী কি কৰিব, তাক আঁতৰলৈ পঠাই দিব, কাৰণ তাইৰ অলৰেডি বয়ফ্ৰেণ্ড আছে। গতিকে যিমান বেছি আঁতৰলৈ পঠাই দিব, লাষ্টত গৈ কি ভাবিব কি মোৰ চান্স নাই আৰু আঁতৰি গুচি যাব। সেই তেনেকুৱা বস্তু ইয়াত হয়, যিমান বেছি বাহিৰলৈ ঠেলি থাকিব, লাষ্টত গৈ মানুহ আৰু সি এটা সময়ত হাৰ মানি যাব আৰু ভাবিব এইক আৰু এপ্ৰ'চ কৰি লাভ নাই, এই অলৰেডি কমিটেড হয়, বহুত চিৰিয়াছ ৰিলেশ্যনশ্বিপ হয়, পিছত গুচি যাব আঁতৰি। এতিয়া আমি নেক্সট লাষ্ট আমাৰ যোনটো ফেক্টৰ হয় য'ত আয়নেশ্যন এনথালপি ডিপেণ্ড কৰে, লাষ্ট ফেক্টৰ, সেইটো আমি চাম ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ওপৰত আয়নেশ্যন এনথালপি ডিপেণ্ড কৰে, আৰু এক্সেপশ্যন কিছুমান আছে, আমি যেতিয়া পিৰিয়ড আৰু গ্ৰুপত চাম তেতিয়া কিন্তু এইটো বস্তু দৰকাৰ হ'ব, এইটো টপিক, আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। এতিয়া মই তোমালোকক ক'ম, চোৱা ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ বস্তুটো কি জানানে, হাফ ফিল্ড
আমি এটো বস্তু অলপ আগদিন আগতেও আমি পঢ়ি আছিলো যেটা ক্ৰোমিয়াম আৰু কপাৰৰ আয়ন ইলেক্ট্ৰনিক কনফিগাৰেচন পঢ়িছিলো তেতিয়াও মই কৈছিলো হাফ ফিল আৰু ফুল ফিল ইলেক্ট্ৰনিক কনফিগাৰেচন হাফ ফিল মানে ধৰা p সাবসেল হলে হাফ ফিল কিমান কেতিয়া হ'ব p3 মানে তিনটা ইয়াৰ অৰবিটেলত এটা এটা ইলেক্ট্ৰন বা p6 হলে ফুল ফিল কেতিয়া হ'ব যেতিয়া ইয়াত তিনটা ইলেক্ট্ৰন তিনটা সাবসেলত অৰবিটেলতে ফুল ইলেক্ট্ৰন আহি যাব ছটা ফুল ফিল হল ঠিক তেনেকৈ d5 হাফ ফিল পাঁচটা অৰবিটেল সবতে এটা এটা ইলেক্ট্ৰন বা d10 হ'ব ফুল ফিল পাঁচটা অৰবিটেল সবতে 10টা মানে টোটাল দুটাকে টোটাল 10টা ইলেক্ট্ৰন এইবিলাক মই কিয় লিখি আছো তোমালোকে গম পাবা চোৱা আমি কি কৈছিলো ইলেক্ট্ৰন যেতিয়া হাফ ফিল বা ফুল ফিল হয় তেতিয়া হি বহুত ষ্টেবল হৈ থাকে হাফ ফিল বা ফুল ফিল হলে বহুত ষ্টেবল হৈ থাকে গতিকে যিমান বেছি ষ্টেবল হ'ব কি কৈছো শুনিবা ইলেক্ট্ৰনটো যিমান বেছি ষ্টেবল হৈ থাকিব তাক সেই জায়গাটোৰ পৰা আঁতৰাটো কিমান বেছি টান যিমান বেছি ষ্টেবল হৈ থাকিব তাক সেই জায়গাটোৰ পৰা আঁতৰা কিমান বেছি টান হয় আৰু যিমান বেছি টান হয় তাৰ মানে আয়নিয়েশ্যন এনাৰ্জি কিমান বেছি লাগিব সেইটো ইয়াত লিখা আছে if an atom contains exactly half filled or completely filled orbital then such an arrangement has extra stability মানে extra stability থাকে যদি half fill বা full fill হৈ থাকে যিমান বেছি stable হৈ থাকে therefore the removal of electron from such an atom requires more energy than expected তো এইটোৰ কথা মানে যিমান বেছি হাফ ফিল বা ফুল ফিল হৈ থাকিব কিমান বেছি ষ্টেবল হৈ থাকিব গতিকে ইলেক্ট্ৰনটো আঁতৰাই নিয়াটো বেছি টান হৈ পৰে তাৰ পৰা তো যিমানে বেছি ইলেক্ট্ৰনটো আঁতৰাই নিয়া টান তাৰ মানে তাৰ আয়নিয়েশ্যন এনথালপি কিমান বেছি লাগিব সেইটোৱে কথা ঠিক আছে আই হোপ তোমালোকে বস্তুটো কনসেপ্টটো বুজি পাইছা আমি পাঁচটা ফেক্টৰ তোমালোকক ডিসকাস কৰি দিলো যেনেকৈ তোমালোকৰ ধৰা এটা বয়ফ্ৰেণ্ড আছে এটা গাৰ্লফ্ৰেণ্ড আছে সেই দুটাৰ মাজত মৰম ভালপোৱা আছে যিমান বেছি মৰম ভালপোৱা থাকিব কিমান বেছি সিহঁত ষ্টেবল হৈ থাকিব আৰু যিমান বেছি সিহঁত ষ্টেবল হৈ থাকিব এই বয়ফ্ৰেণ্ডটোক আঁতৰাই পেলাই বেলেগ এটা বয়ফ্ৰেণ্ড এণ্টাৰ কৰা কিমান বেছি টান হ'ব গতিকে যিমান বেছি মৰম ভালপোৱা থাকিব কিমান বেছি বেলেগ এটা থাৰ্ড পাৰ্সন আহি এণ্টাৰ কৰি সেই বয়ফ্ৰেণ্ডটোক আঁতৰাই দিবলৈ কিমান বেছি টান হ'ব এক সেম বস্তুটো আয়নিয়েশ্যন এনথালপিৰ ক্ষেত্ৰতো হয় কিন্তু আজিকালিতো মৰম ভালপোৱা মানে টকা পইচা আৰু যিমান আজিকালি এনেকুৱা হ'ব যিমান বেছি টকা পইচা থাকিব যিমান বেছি তাৰ গাড়ী থাকিব বাইক থাকিব কিমান বেছি হেতু বয়ফ্ৰেণ্ডক আঁতৰোৱা বেলেগ এটাৰ কাৰণে টান হ'ব তেনেকুৱা কথা হেতু কাৰণে তোমালোকে সবে ভালদৰে পঢ়া আৰু যাৰ কোনবা গাৰ্লফ্ৰেণ্ড আছে ভাবিছা বহুত মোক ভাল পায় এটা সময়ত চাবা তাই যেতিয়া ভাল চাকৰি কৰা ল'ৰা পাব তোমাক এৰি এনেও গুচি যাব তুমি তাইৰ মৰমত পগলা হৈ থাকি লাভ নাই হেতু কাৰণে জীৱনত সদায় এটাই টাৰ্গেট ৰাখা ভাল জব কৰিব লাগে টকা পইচা ঘটিব লাগে তেতিয়া এজনী কি তোমাৰ পিছত 10 জনী ছোৱালী আহিব ইয়াৰ পিছত আমি চাম ইলেক্ট্ৰন আয়নাইজেশ্যন এনথালপি এক্ৰছ এ পিৰিয়ড মানে এক্ৰছ এ পিৰিয়ড আয়নাইজেশ্যন এনথালপি কেনেকৈ চেঞ্জ হয় নৰমালি চাবা আমি নৰমালি কেনেকৈ চেঞ্জ হয় বুলি তোমালোকৰ লাগে ভাবাচোন এটা পিৰিয়ডত আমি এফালৰ পৰা এফালে গৈ থাকিলে কি হয় as we move across a period কি হয় নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজ হৈ যায় নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজ হয় মানে প্ৰটন চাৰ্জ বিলাক বেছি হৈ গৈ থাকে ন কাৰণ এখিতে ধৰা +3 এখিতে +4 দে 5 মানে এটমিক নাম্বাৰৰ কথা কৈ আছো এখিতে 6 তেনেকৈ বাঢ়ি গৈ থাকে যদি যিমান নিউক্লিয়াৰ চাৰ্জ বেছি হয় মানে প্ৰটনৰ সংখ্যাটো বাঢ়ি গৈ আছে কিমান ইলেক্ট্ৰনটো ভিতৰলে বেছিকৈ টানি থাকিব বেছিকৈ ইলেক্ট্ৰন বিলাক ভিতৰলে টানি থাকে গতিকে ইলেক্ট্ৰন আঁতৰোৱা টান হৈ পৰে হাৰ্ড হৈ যায় মানে কি আয়নাইজেশ্যন এনাৰ্জি বেছি লাগে গতিকে আমি কি গম পালো এটা পিৰিয়ডত লেফটৰ পৰা ৰাইটলৈ গৈ থাকিলে কি হয় proton বিলাক বাঢ়ি গৈ থাকে মানে নিউক্লিয়াৰ চাৰ্জটো বাঢ়ে proton মানে কি আলটিমেটলি নিউক্লিয়াৰ চাৰ্জ তো নিউক্লিয়াৰ চাৰ্জ বাঢ়িলে মানে কি ইলেক্ট্ৰন বিলাকক বেছিকৈ ভিতৰলে টানি থাকিব যিমানে ইলেক্ট্ৰন বেছিকৈ ভিতৰলে টানি থাকিব এনাৰ্জি বেছি লাগিব তাক উলিয়াবলৈ গতিকে এনাৰ্জি বেছি লাগিব মানে কি আয়নাইজেশ্যন এনথালপিটো বেছি তো লিখা আছে চোৱা as we move across a period from left to right the nuclear charge increases and the atomic radius decreases though the principal quantum number of the valences remains the same as a result increased nuclear charge and simultaneously decrease in atomic radius the valence electron are more and more tightly held by the nucleus হেইটো কথা যিমান গৈ থাকো হিমানে সাইজটো কমি গৈ থাকে আৰু প্লাস চাৰ্জ বিলাক বেছি হৈ গৈ থাকে ভিতৰলৈ টানি গৈ থাকে
তাৰ ফলত কি হয় consequently more and more energy is needed to remove the electron and hence ionization enthalpy keeps on increasing তাৰ মানে আমাৰ যদি পৰীক্ষাত খুদে এটা পিৰিয়ডত আমি লেফটৰ পৰা ৰাইটলৈ গলে ionization enthalpy কি হয় আমাৰ বেছি গৈ থাকে এটা আমি কিছুমান এক্সেপশন চাম এক্সেপশন সব জায়গাতে আছে ঠিক আছে সব বস্তুতে এক্সেপশন আছে পিৰিয়ডিক টেবুলখনে এক্সেপশনৰ ভৰ্তি হৈ আছে সেকেন্ড পিৰিয়ডটো তোমালোকে পিৰিয়ডিক টেবুলত চাই লোৱা কিন্তু মোক আকৌ এবাৰ সাজেষ্ট কৰিছো মুখস্থ ৰাখা বস্তুবোৰ এতিয়া টাইম হৈ গল পিৰিয়ডিক টেবুল মনত থাকিব লাগিব সবৰে এটা এলিমেন্ট মনত থাকিব লাগিব কাৰণ অলৰেডি মই ফাৰ্ষ্টৰ পৰা কৈ আছো মনত ৰাখিবলৈ পিৰিয়ড নম্বৰ 2 সেকেন্ড পিৰিয়ড ফাৰ্ষ্ট পিৰিয়ডটো পাই আমি আৰম্ভ কৰো ফাৰ্ষ্ট পিৰিয়ডত কি আছিল হাইড্ৰোজেন আৰু হিলিয়াম হাইড্ৰোজেন আৰু হিলিয়ামৰ ভিতৰত আয়নাইজেশন এনথালপি কাৰ বেছি হ'ব আমি কি জানো পিৰিয়ডত এফালে গলে বাঢ়ি যায় কিন্তু আয়নাইজেশন এনথালপি হিলিয়ামৰ বেছি হ'ব মানে এটা বস্তু মন কৰিবা তোমালোকে যদি পিৰিয়ডিক টেবুলখনত চোৱা আমি এফালৰ পৰা এফালে গলে আয়নাইজেশন এনথালপি ইনক্ৰিজ হয় হা আৰু এফালৰ পৰা এফালে আহিলে আয়নাইজেশন এনথালপি ডিক্ৰিজ হয় ডিক্ৰিজ কিয় হয় কাৰণ তললৈ আহিলে সেল বিলাক বাঢ়ি গৈ থাকে সো ইলেক্ট্ৰনটো তলত আহি গৈ থাকে বেছি দূৰ আহি গৈ থাকে সো উলিয়াই দিয়াটো বেছি ইজি গতিকে এটো ডিক্ৰিজ হয় গতিকে আমি যদি এফালে চাও এফালৰ পৰা কমি আহি এখিতে বেছি হ'ল আকৌ এফালৰ পৰা কমি আহি থাকে গতিকে সবতকে বেছি এলিমেন্টটো কোনখিতে আছে মানে সবতকে বেছি আয়নাইজেশন এনথালপি যাৰ হয় হেতু এলিমেন্ট ক'ত থাকিব তোমালোকে কোৱাচোন এই সুক্তত থাকিব কাৰণ কিয় এফালৰ পৰা বাঢ়ি আহে আৰু এফালৰ পৰাটো কমিয়ে যায় তাৰ মানে কি এটোৱে বেছি হ'ব সবতকে গতিকে পৰীক্ষাত এটো আহিলে তোমালোকে মানে জাস্ট মই নোটস বুলি লিখি থৈ দিবা নোট বুলি highest ionization enthalpy highest ionization enthalpy কাৰ হয় জানানে হিলিয়ামৰ এটো তোমালোকে লিখি ৰাখিবা হা এটো পৰীক্ষাত আহিব পাৰে হৈ গল এতিয়া নেক্সট আমি কি চাম তোমালোকৰ নেক্সট আৰু এটা বস্তু মই তোমালোকক কৈ লওঁ আৰু এটা বস্তু কৈ লওঁ ঠিক আছে তেতিয়া তোমালোকে আৰু ভালদৰে বুজিবা এটা কনফিউজন লাগিব পাৰে মানে সবৰে এটো কাৰণে মই কৈ দিছো মানে এবিলাক এক্সেপশন হয় ন এতিয়া বুজাই দিও আমি কি জানো হাইড্ৰোজেন হিলিয়াম এটাৰ ভিতৰত যদি এটমিক সাইজটো আমি চাও এটমিক সাইজ কাৰ বেছি হয় কোৱাচোন হাইড্ৰোজেন নে হিলিয়াম আমি কি জানো পিৰিয়ড এটা লেফটৰ পৰা ৰাইটলৈ গলে এটমিক সাইজ কি হয় কমি যায় গতিকে হাইড্ৰোজেনৰ এটমিক সাইজ বেছি হিলিয়ামতকৈ এটো শুদ্ধ নে ভুল কোৱা এটো ভুল কিয় ভুল কাৰণ আমি কি কৈছিলো হেতুটো এক্সেপশন আছিল এটমিক সাইজৰ এক্সেপশনটো মনত পেলা মই ক্লাছত কৈছিলো নোবেল গেছ বিলাকৰ ক্ষেত্ৰত বেলেগ হৈ যায় এটা পিৰিয়ডত মনত ৰাখিবা এটা পিৰিয়ডত নোবেল গেছৰ সাইজটো সবতকৈ বেছি হয় কিয় বেছি হয় কাৰণ ইহঁতৰ ইলেক্ট্ৰন বিলাকৰ মাজত ৰিপালশনটো বেছি হৈ যায় কাৰণ ইলেক্ট্ৰন বিলাক ফিল হৈ থাকে ৰিপালশন বেছি হৈ যায় গতিকে বেছি বহল হৈ যায় গতিকে এটমিক সাইজ বেছি কাৰ হয় হিলিয়াম এটো এক্সেপশন তাৰ পিছত আমি যদি আয়নাইজেশন এনথালপি চাও আয়নাইজেশন এনথালপি কাৰ বেছি কোৱাচোন হাইড্ৰোজেন নে হিলিয়াম হিলিয়ামৰ obviously হিলিয়ামটো নোবেল গেছ হয় এতিয়া আমি এটা বস্তু আমি অলপ সময় আগত পঢ়ি আহিছিলো তোমালোকৰ মনত আছে নে মই তোমালোকক দেখাই দিও ফাৰ্স্ট দেখাই দিও এটমিক সাইজ অৰ ৰেডিয়াস এটমিক সাইজ যিমানে বাঢ়ি যায় আয়নাইজেশন এনথালপি কমি যায় জানা বুজা কথা এটমিক সাইজটো যিমান বাঢ়ি যাব আয়নাইজেশন এনথালপি সিমান আমি সহজে ইলেক্ট্ৰনটো আঁতৰাই দিব পাৰিম কিন্তু মই যদি ইয়াত চাও হা ইয়াত হিলিয়ামৰ আয়নাইজেশন এনথালপি বেছি কিন্তু হিলিয়ামৰ এটমিক সাইজও বেছি কিন্তু এটমিক সাইজ বেছি হোৱাৰ লগে লগে ইলেক্ট্ৰনটো সহজে আমি আঁতৰাই পঠাই দিব পাৰিলো হয় হিলিয়ামৰ এটমিক সাইজ বেছি ইলেক্ট্ৰনটো আমি সহজে আঁতৰাই দিব পাৰিলো হয় কিন্তু ইয়াত আয়নাইজেশন এনথালপি হিলিয়ামৰ বেছি হয় কিয় এটো এক্সেপশন এই এক্সেপশনটো তোমালোকে লিখি ৰাখা হা মই লিখি দিছো তোমালোকে লিখিবা কিয় বেছি হয় কাৰণ কিয় বেছি হয় মই কৈ দিছো এটো নোবেল গেছ হয় নোবেল গেছ বিলাক কমপ্লিটলি টাইটলি প্যাকড হৈ থাকে গতিকে ইলেক্ট্ৰনটো আঁতৰাই দিয়া বেছি টান হয় মই লিখি দিও তোমালোকে এটো লিখি ৰাখিবা
the atomic size of same hetu beleg gute keta period ote hobo ha the atomic size of helium is more than hydrogen but ki ionization enthalpy of helium is more than hydrogen. This is an exception because helium is a noble gas. Noble gas er khetrot ki hoy, hence its electrons are tightly packed. And hence more energy is required. More energy required to remove the valence shell electrons. Hetu mon rakhiba. Hetu exception. Tumaloke likhi rakha. Pause kori. Etu notes na hibo pare. এটা আমি পিরিয়ড নাম্বার 2 তো চাও পিরিয়ড নাম্বার 2 আসলে আমাৰ কি কি তোমালোকে মনত ৰাখিব গৈছিল পিরিয়ড 1 তো চালো লিথিয়াম তাৰপিছত বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এটমিক নাম্বাৰ বিলাক 3 4 5 6 7 8 9 10 ঠিক আছে এতিয়া আমি নরমাল আমাৰ রুল মতে কি হয় নরমাল রুল মতে কি হয় আমি যিমানে এফালে বাহি গৈ থাকে এটমিক সাইজটো কমি গৈ থাকে আৰু মানে নিউক্লিয়াৰ সাইজটো কমি বাহি গৈ থাকে মানে আমি যোনটো কলো অলপ আগত পিৰিয়ড এটা লেফটৰ পৰা ৰাইটলৈ গলে নিউক্লিয়াৰ সাইজ বাহি গৈ থাকে তাৰ ফলত কি হয় আয়নাইজেশন এনথালপি বাহি যায় গতিকে নরমাল রুল মতে আমাৰ কি হৈছে লিথিয়াম তো কম তাৰপিছত বেৰিলিয়াম তাৰপিছত বোৰন তাৰপিছত কাৰ্বন তেনেকে তাৰপিছত নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এটো আয়নাইজেশন এনথালপি ট্ৰেন হ'ব লাগিছিল আমি পঢ়ি আছো কি আয়নাইজেশন এনথালপি তাৰমানে নরমাল আমাৰ রুল মতে আয়নাইজেশন এনথালপি তো এনেকে বাহি যাব লাগিছিল কিন্তু ইয়াত এক্সেপশন আছে এক্সেপশন কি আছে জানানে এক্সেপশন কি হয় আছে তোমালোকে মনত ৰাখা হাফ ফিল আৰু ফুল ফিল্ড এই দুটাৰ এক্সেপশন আছে প্ৰত্যেকটো পিৰিয়ডতে অকল সেকেন্ড পিৰিয়ড বুলি নহয় প্ৰত্যেকটো পিৰিয়ডতে এটো রুল খাটিব মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় যে প্ৰত্যেকটো পিৰিয়ডতে এটো রুল খাটিব চাবা আমি কি কৈছিলো হাফ ফিল আৰু ফুল ফিল হৈ থাকিলে বস্তুটো ষ্টেবল হৈ থাকে আৰু ষ্টেবল বস্তু এটাৰ পৰা ইলেক্ট্ৰনটো আঁতৰাই নিয়াটো বেছি টান হয় মানে ষ্টেবল যেতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশন হয় তাৰ আয়নাইজেশন এনথালপিটো বেছি হৈ যায় কিয় বেছি হয় কাৰণ ইলেক্ট্ৰনটো আঁতৰাই নিয়াটো হিমান টান হয় গতিকে আমি গুটে কেটা ইলেক্ট্ৰনিক কনফিগাৰেশন লিখি লওঁ লিথিয়ামৰ কিমান 1s2 2s1 এটো 1s2 2s2 বোৰন 1s2 2s2 তাৰপিছত 2p1 এটো 1s2 2s2 2p2 এটো 1s2 2s2 2p3 নাইট্ৰজেন অক্সিজেনৰ 1s2 তো নিলিখিলো আৰু 2s2 2p4 ফ্লোৰিনৰ 2s2 2p5 আৰু নিয়নৰ 2s2 2p6 হৈ গল এখিনি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখি দিছো সবৰে এটা আমি কি জানো যদি ভ্যালেন্স সেল ইলেক্ট্ৰনিক কনফিগাৰেশন তো ভ্যালেন্স সেলত যদি হাফ ফিল বা ফুল ফিল অৰবিটেল থাকে ফুল ফিল হাফ ফিল কি থাকে অৰবিটেল থাকে তেতিয়া এটো বেছি ষ্টেবল হয় আৰু তাৰ ফলত আয়নাইজেশন এনথালপিটা বেছি হয় এটা চাবা হা ইয়াত চাবা দুটা বস্তু আছে 1s2 2s2 এটো ফুল ফিল হৈ আছে তাৰ পিছত আৰু কোড ফুল ফিল আৰু হাফ ফিল কোড হৈ আছে চাবা 2p3 ভ্যালেন্স সেলত 2p3 আছে 2p3 মানে p তিনটা ইলেক্ট্ৰন আছে মানে এটো হাফ ফিল হৈ আছে নিয়ন
নিয়নটোতো এনে নোবেল গেছ এটোতো ফুলফিল হৈ থাকিব কেছ নাই এটা চাবা আমি নরমাল রুল মতে কি হ'ব লাগিছিল লিথিয়াম তাতকে আয়নাইজেশন এনথালপি বেরিলিয়ামৰ বেছি তাতকে বোরনৰ বেছি তাতকে কার্বনৰ এটো নরমাল রুল মতে হ'ব লাগিছিল কিন্তু আমি কি দেখিলো জানানে এটো বেরিলিয়াম আৰু বোরন আৰু লিথিয়াম এই ফার্স্ট এই তিনটা কনসিডার কৰে এই তিনটাৰ ভিতৰত আমি যদি চাও লিথিয়ামটো কমে হ'ব বেরিলিয়াম আৰু বোরন এই দুটা চাও লিথিয়ামটো আয়নাইজেশন এনথালপি কমে হ'ব কাৰণ এই পিছত আছে নেগে সাইজটো বেছি এটো আৰু এটো এই দুটাৰ ভিতৰত চাবা আমাৰ হ'ব লাগিছিল কি বেরিলিয়ামটো কম হ'ব লাগিছিল বোরনতকে কিয় আয়নাইজেশন এনথালপিটো কম হ'ব লাগিছিল কোনটো রুল মতে পিৰিয়ডত আমি লেফটৰ পৰা ৰাইটলৈ গলে আয়নাইজেশন এনথালপি মানে বাহি গৈ থাকে গতিকে বেরিলিয়ামটো কম তাৰপিছত বোরন হ'ব লাগিছিল কিন্তু এক্সেপশনটো কি হয় জানানে বেরিলিয়ামটো বোরনতকে বেছি হৈ যায় আয়নাইজেশন এনথালপি বেরিলিয়ামৰ বেছি হৈ যায় বোরনতকে কিয় বেছি হয় কাৰণ 1:2:2 আছে ফুলফিল ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু ফুলফিল হলে বেছি ষ্টেবল হয় গতিকে বোরনতকে বেছি হয় এনেকুৱা নহয় কি বহুত বেছি হৈ যাব ঠিক আছে কার্বনতকে বেছি হৈ নাযায়গে কাৰণ কার্বন বেছি দূৰত আছে ন কার্বনতকে বেছি হৈ নাযায় জাস্ট ইয়াৰ সবতকে নিয়ারেস্ট জন্তু আছে ন নিয়ারেস্ট এটম হেতু এটমৰ লগতহে এক্সেপশন হৈ যাব ইয়াৰ লগত ইমান বেছি হৈ নাযায়গে মানে মই কি কৈছো চাবা ফার্স্ট লিথিয়াম কম হ'ব তাৰ পিছত লিথিয়ামৰ পিছত বোরন তাৰ পিছত বেরিলিয়াম তাৰ পিছত কার্বন মানে অকল এই নিয়ারেস্ট দুটা এক্সেপশনত আহিব নরমাল সিরিজ এটোই আছিল কিন্তু বেরিলিয়াম আৰু বোরন এই দুটা উল্টা হৈ যাব বোরনটো কম বেরিলিয়ামটো বেছি কার্বনটো বেছি হ'ব ইমান বেছি হৈ না যায়গে মানে বেরিলিয়ামৰ যে এক্সেপশনটো আয়নাইজেশন এনথালপি যে বেছি লাগে হেতু বোরনতকে বেছি লাগিব কিন্তু কার্বনৰ সমান হ'বগে নোৱাৰে মানে কার্বন অলপ দূৰত আছে ন এটো কাৰণে আই হোপ তোমালোকে অলপ চলপ বুজি পাইছা তাৰপিছত কার্বন তাৰপিছত কি নাইট্ৰজেন এটা আছে কার্বনৰ পিছত আকৌ নাইট্ৰজেন এতিয়া কার্বনটো কম আছে তাৰপিছত নাইট্ৰজেন আৰু অক্সিজেন নাইট্ৰজেন আৰু ইয়াৰ লগত কোনটো আছে অক্সিজেন এনে রুল মতে নাইট্ৰজেন কম অক্সিজেনৰ বেছি কিন্তু ইয়াত অক্সিজেনৰ কম নাইট্ৰজেনৰ বেছি কাৰণ নাইট্ৰজেনটো হাফ ফিল হৈ আছে হাফ ফিল মানে ষ্টেবল গতিকে এনে অক্সিজেনৰ বেছি হ'ব লাগিছিল কিন্তু ইয়াত নাইট্ৰজেনৰ বেছি হয় কিয় কাৰণ নাইট্ৰজেনটো হাফ ফিল ষ্টেবল হলে ইলেক্ট্ৰনটো আঁতৰাই নিয়াটো বেছি টান গতিকে ইয়াত নাইট্ৰজেনৰ বেছি অক্সিজেনতকে তাৰপিছত ফ্লোরিন নিয়ন হেতু অৰিজিনালটো হ'ব এটো ঠিক আছে তো গুটেকেটা পিৰিয়ডতে তেনেকৈ ফলো হয় থাৰ্ড পিৰিয়ডতো যদি তোমালোকে চোৱা ন থাৰ্ড পিৰিয়ডতো তেনেকৈ ফলো হ'ব তোমালোকে পিৰিয়ড 3 কাৰণেও তেনেকৈ নিজে কৰিবাচোন পিৰিয়ড 3 কাৰণে তোমালোকৰ হোমৱৰ্ক হল পিৰিয়ড 3 কাৰণে আয়নাইজেশন এনথালপি সিরিজটো এনেকৈ ইনক্ৰিজিং অৰ্ডাৰ নিজে কৰিবা হোমৱৰ্ক কেনেকৈ কৰিবা এটো রুল মতে কৰিবা হা এনেকৈ ফার্স্ট লিখিবা সবৰে ইলেক্ট্ৰনিক কনফিগারেশন লিখিবা তাৰপিছত হেতু এনালাইজ কৰিবা হাফ ফিল ফুল ফিল হাফ ফিল হলে আৰু ফুল ফিল হলে বেছি ষ্টেবল হৈ যায় গতিকে এটো এনালাইজ কৰি লিখিলে হ'ল ঠিক আছে আৰু এটা লাষ্টত এটা মই গ্ৰুপৰটো মই অলৰেডি ক'লো গ্ৰুপত তললৈ আহিলে আয়নাইজেশন এনথালপি বাঢ়ি যায় কমি যায় কিয় কমি যায় কাৰণ সেলটো বাঢ়ি যায় গতিকে তোমালোকে এটো নিজে লিখিবা আয়নাইজেশন এনথালপি across a group ইয়াত একো এক্সেপশন নাই তেনেকুৱা across a group গতিকে গ্ৰুপত আয়নাইজেশন এনথালপি কেনেকৈ একসেপ্ট মানে হয় কেনেকৈ বাঢ়ে কেনেকৈ কমে উপপা তললৈ আহিলে কি হ'ব উপপা তললৈ আহিলে মই কৈ দিছো সেল বিলাক বাঢ়ি যায় ইলেক্ট্ৰনটো বেছি দূৰত আহি গৈ থাকে আৰু ইলেক্ট্ৰন যিমানে বেছি দূৰত আহিব ইয়াক আঁতৰাই নিয়া সিমানে সহজ হয় মানে আয়নাইজেশন এনথালপি কমি যায় অসমীয়াত কৈ দিছো তোমালোকে ইংলিছত এটো বস্তু নিজে লিখিবা নোটছটো কাৰণ নিজে লিখিলে তোমালোকে অসমীয়া যিসকল অসমীয়া মিডিয়ামৰ পৰা আহিছে তোমালোকে লিখাৰ হেবিটটো বনিব ইমান একো টান ইংলিশ নাই ঠিক আছে হাই সেকেন্ডাৰীত বহুতে ভাবে কি আমি অসমীয়া মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামত আহিছো আমি বহুত টান পাম আলটিমেটলি এনেকুৱা একো নহয় মই নিজে অসমীয়া মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামতে গৈছিল হাই সেকেন্ডাৰীত মোৰ মেট্ৰিকতো যেনেকুৱা ভাল নম্বৰ আহিছিল হাই সেকেন্ডাৰীতো হেনেকুৱাই ভাল নম্বৰ আহিছে মই ইমান একো চেঞ্জ পোৱা নাই কাৰণ হাই সেকেন্ডাৰীত তোমালোকে ইংলিশত ইমান বেছি টান শব্দ লিখিব নালাগে ইংলিশত ৰচনা লিখিব নালাগে ইংলিশত সাহিত্যিক বনিব নালাগে ইয়াতে ম্যাথছ আছে ফিজিক্স আছে কেমিস্ট্রি আছে এইবিলাক বস্তু তোমালোকে ইংলিশত যেনেকুৱা অসমীয়াটো একে মানে ম্যাথছটো কি নিউমেৰিকেল হে ফিজিক্সটো বেছিভাগ নিউমেৰিকেল হে
সায়েন্সত ক্ষেত্ৰত তোমালোকৰ গ্ৰামাৰটো নাচায় পৰীক্ষাত ইমান ইংলিছ মানে ইংলিছ মিডিয়াম যাৰ হয় ইমান গ্ৰামাৰটো নাচায় জাস্ট তোমালোকে লিখিলেই হ'ল জাস্ট বুজি পাব লাগিব হাই সেকেন্ডাৰী সায়েন্সত মেইন কথা বুজি পোৱা মিডিয়ামৰ তোমালোকে এটো কেতিয়াও এক্সকিউজ দিব নোৱাৰিবা যে মই ইংলিছ মিডিয়ামত লৈ টান পাইছো হেতু এনেই কয় মানুহে ঠিক আছে যদি বুজি পোৱা তুমি অসমীয়া মিডিয়ামত বুজি পোৱা বা ইংলিছতে বুজি পোৱা বুজোৱাটো আমি অসমীয়াতে বুজাও তোমালোকে ইংলিছত এনেও লিখিব পাৰিবা ইমান একো টান ইংলিছ নহয়তো যি লিখা লিখিলেই হ'ল গ্ৰামাৰ নাচাই কেতিয়াও মনত ৰাখিবা